মিয়ে মানুহ অসমত থাকিব নোৱাৰিব, মুছলমান মানুহ চালে বোলে বাংলাদেশী, মুছলমান মানুহ চালে বোলে বাংলাদেশৰ পৰা পলায়ন কৰি আহিছে, এনেকৈ যে এটা উত্তাল প্ৰতিবাদ কৰিছিল বীৰ লাচিত সেনা। আমাৰ এজন মানুহৰ মানে পাই সেইজন মানুহে এতিয়া নিজৰ অকাতটো দেখাই দিলে নহয়। মানে এতিয়া জুবিনদাৰ মৃত্যুৰ পিছত চবে ভাবি আছে জুবিনদাৰ ন্যায় লাগে, কিন্তু আমাৰ অসমত থকা এজন মানুহেতো বিচাৰিছিল যে ধৰ্মৰ নামত আমাৰ মুছলমান আৰু হিন্দুৰ মাজত এটা লগাই দি 26ত ইলেকশ্যনটো পাৰ কৰিব, কিন্তু সেইটোতো নোৱাৰিলে, কাৰণ আমাৰ জুবিনদাৰ অসমটো এনেকুৱা কেতিয়াও বিচৰা নাছিল যে হিন্দু মুছলমানৰ মাজত ভেদাভেদ তৈয়াৰ হওক। তো এইটো চব একত্ৰিত হৈছে নহয় জানো। এতিয়া কিবা এটা টাৰ্গেট কৰি লৈছে যে হিন্দু ভাইসকলৰ মাজতে কিবা এটা লগাই দিব আৰু কিবা এটা সৃষ্টি কৰিব, তাৰপিছত বস্তুটো ডাইভাৰ্ট কৰি ইলেকশ্যনত জিকিব। এতিয়া চাওক, আপোনালোকে স্পষ্টকৈ এতিয়া আপোনালোকে গম পাইছে যে এই যে টুপি পৰা দাড়ি থাকিলে যে আপোনালোকে বাংলাদেশী বুলি কৈছিল, আৰু নক'ব আপোনালোকে। এতিয়া আপোনালোকে যদি কোনোবা বাংলাদেশী, এইটো আপোনালোকে নৈতিক প্ৰমাণ পত্ৰ চাই যদি বাংলাদেশী, তেতিয়াহ'লে আইনগতভাৱে ব্যৱস্থা ল'ব দিব। নহ'লে এতিয়া আপোনালোকে অকাতটো গম পালে নহয়, ক'ত কেনেকৈ ফচাই দিয়ে নিজৰ স্বাৰ্থৰ কাৰণে। কি কয় আপোনালোকে কমেণ্ট কৰি জনাবচোন।